আজি আমি সকলোৱে ইয়াত কিয় একেলগে হৈছোঁ আপোনালোকে জানেনে? নাজানো, কি হৈছিলে বাৰু? যোৱা 5 ডিচেম্বৰত লাচিত নগৰ বিটি কলেজৰ সন্মুখত এটা অমানৱীয় ঘটনা ঘটি গৈছিল। কি ঘটনা? নাজানে? তেনেহ'লে আহক আমি চাওঁ কি হৈছিল সেই 5 ডিচেম্বৰৰ নিশা। আহ 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 তু 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 আহ 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 আহ। দুৰ্গাক মাতিলে তাইৰ গৃহস্থই, আৰু দুৰ্গাই তাইৰ কণমানি 4টা দেৱশিশুক দুগ্ধপান কৰাই নিজৰ গৰাকীৰ ওচৰত অগাধ বিশ্বাস লৈ দৌৰি গৈছিল। আৰু গৰাকীয়ে মৰমৰ মুখা পিন্ধি চাওকচোন কি চলনা কৰিলে দুৰ্গাৰ লগত। ঐ আহা 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 আহা। মাৰ মাৰ তাইক! কাৰ নাথাকে মৰম নিজৰ সন্তানৰ বাবে? তোমাৰ বাবে তোমাৰ মাৰ মৰম নাইনে? মই মানুহ নহ'লো বুলি মোৰ সন্তানবোৰৰ মাকৰ মৰম পোৱাৰ অধিকাৰ নাইনে? মইতো বিশ্বাস কৰিছিলোঁ তোমাক, বিশ্বাস কৰিছিলোঁ তুমি মোৰ সৈতে এনেকুৱা। মইতো বিশ্বাস কৰিছিলোঁ তোমাক, কিয় কৰিলা তুমি মোৰ সৈতে এনেকুৱা? কি কৰিছিলোঁ তোমাক? মইতো তোমাৰ পৰা বিশেষ একো বিচৰা নাছিলোঁ, কেৱল এষাৰ মৰমৰ মাত, এমুঠি ভাত। মই ভোকত থাকিলে যে মোৰ কণমানিকেইটা ভোকত থাকিব। ৰ'দে বৰষুণে মইতো যেনেকৈ ৰাখিছিলা তেনেকৈয়ে আছিলোঁ। কেতিয়াবা আপত্তি কৰিছিলোঁ জানো? কিয় কিয় তুমি মোক এনে চৰম প্ৰতাৰণা কৰিলা?